এই ভিডিওত জানিব পাৰিব 2020 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব। তাৰ পিছত জানিব পাৰিব এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া লাভ কৰিব, কেণ্ডিডেটৰ লিষ্ট কেতিয়া দিব, তাৰ পিছত সেই লিষ্টৰ কেণ্ডিডেটৰ কাউন্সেলিং কেতিয়া হ'ব, এডমিশন কেতিয়া আৰু কেণ্ডিডেটৰ পাঠদান কেতিয়া হ'ব। এই ভিডিওত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিওটো স্কিপ নকৰিব। অলৰেডি কেণ্ডিডেটক জনাই দিয়া হৈছে যে ফৰ্ম ফিলআপ আৰম্ভ হৈছে। নৱেম্বৰ মাহৰ 10 তাৰিখ মিডনাইটৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হৈছে। লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 20 তাৰিখ লাষ্ট ডেট ফৰ্ম ফিলআপ কৰাৰ। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিব ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে এডমিট কাৰ্ড লাভ কৰিব, অনলাইন ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডত লিখা থাকিব কেণ্ডিডেটৰ এক্সাম চেণ্টাৰ ক'ত লিখা থাকিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 6 তাৰিখে এন্ট্ৰেন্স পৰীক্ষা হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত আৰু এটা কথা ইয়াত উল্লেখ কৰিছে প্ৰভিজনেল সিলেকশ্যন লিষ্ট আহিব কেণ্ডিডেটৰ। পৰীক্ষাৰ পিছত লিষ্ট আহিব কেণ্ডিডেটৰ ডিচেম্বৰ মাহৰ 18 তাৰিখে লিষ্ট আহিব। লিষ্টত যিসকল কেণ্ডিডেটৰ নাম থাকিব সেইসকল কেণ্ডিডেটৰ কাউন্সেলিং হ'ব। কাউন্সেলিং হ'ব ইয়াত উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 22 তাৰিখ আৰু 23 তাৰিখে কাউন্সেলিং হ'ব, ইয়াত উল্লেখ কৰিছে। কাউন্সেলিঙৰ পিছত এডমিশন হ'ব। এডমিশন হ'ব ইয়াত উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 28 তাৰিখ আৰু 29 তাৰিখে এডমিশন হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াত কৈছে যে কমেন্সমেণ্ট হ'ব অফ দ্য কোৰ্ছ, মানে এইটো কোৰ্ছ আৰম্ভ হ'ব জানুৱাৰী মাহৰ 2 তাৰিখে আৰম্ভ হ'ব, ইয়াত উল্লেখ কৰিছে। 2021 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা এইটো কোৰ্ছ আৰম্ভ হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে দ্য এবভ মেনশ্যন ডেটছ আৰ টেণ্টেটিভ, মানে ইয়াত যিমান ডেট উল্লেখ কৰিছে এডমিট কাৰ্ড এক্সামৰ ডেট যিমান তাৰিখ উল্লেখ কৰিছে সেই তাৰিখখিনি ধৰি দিয়া হৈছে, ইয়াত উল্লেখ কৰিছে। অফিচিয়েলি জনাই দিছে যে যিমান তাৰিখ ইয়াত উল্লেখ কৰা হৈছে সেই তাৰিখবিলাক থৈ দিয়া হৈছে, কিবা হাল সলনিও হ'ব পাৰে। টেণ্টেটিভ ইয়াতে উল্লেখ কৰিছে। কিবা যদি হাল সলনি হয় কেণ্ডিডেটক জনাই দিয়া হ'ব। এতিয়া কাম কৰক, এইখিনি ডিটেইলছ যদি নিজে নিজে চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি এতিয়াই চেক কৰক।